কাঁহৰ বাচন বৰ্তন চিকচিকাই জিলিকনি উঠি থকাৰ এটা সুন্দৰ উপায় আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আমি প্ৰত্যেকেই বিচাৰোঁ, বিশেষকৈ গৃহিণীসকলে বিচাৰোঁ যে আমাৰ কাঁহৰ কাঁহীখন বাতিটো ঘটিটো ধুনীয়াকৈ চাফা হৈ জিলিকি থাকক, নহয়নে? আৰু আমি বিশেষকৈ আজিকালি বেচিনত বা কিটচেনত বেচিনত বাচন বৰ্তনখিনি ধুওঁ আৰু তেতিয়া আমাৰ এইখিনি চাফা কৰাৰ অসুবিধা হয়। কাঁহীখন বা বাতিটো ৰঙচুৱা পৰিবলৈ ধৰে আৰু যিখিনি আমি কাঁহৰ কাঁহী বাতি ভিতৰত থৈ দিওঁ সেইখিনি ক'লা দাগ পৰিবলৈ ধৰে আৰু লেতেৰা হৈ যায়, ক'লা হৈ। সেইবাবে মই আপোনালোকৰ বাবে এটি ভিডিঅ' লৈ আহিছোঁ, যিটো মাত্ৰ দুটা বস্তু ব্যৱহাৰ কৰি আপোনালোকে ভিতৰতে ধুনীয়াকৈ চিকচিকাই ৰাখিব পাৰিব নিজৰ কাঁহৰ কাঁহীখন বা বাতিটো। তেতিয়াহ'লে এতিয়া ভিডিঅ'টোলৈ আগবাঢ়োঁ, ব'লক আপোনালোকেও চাওক আৰু নিজে ব্যৱহাৰ কৰক আৰু শেষত কমেণ্ট কৰিব আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টি চাই। নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ পুনৰ নতুন এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালেই আছে আৰু কুশলে আছে। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ, ডেইলি ব্লগ মোৰ চেনেলত আপোনালোকে চাবলৈ পাব। আজি এটা নতুন ভিডিঅ' আনিছোঁ, যিটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম এয়া কি ধৰিব পাৰিছেনে, এইখিনি হৈছে কাঁহৰ বাচন বৰ্তন বটা আৰু এইটো হৈছে ঘটি। আৰু এই ঘটিটো আপোনালোকে চাব পাৰে কিমান লেতেৰা হৈ আছে, দেখিছেনে বাৰু আপোনালোকে? মই বাচন ধুইয়ে আছিলোঁ দেই। এইটো ভিডিঅ' মই আগতেই কৰিম বুলি ভাবিছিলোঁ, কৰা নহ'ল, ৰখি আছে আৰু চব সময়তে মিলাব নোৱাৰি কিছুমান কাম কৰিবলৈ, সেইকাৰণে থাকি যায়। তাৰপাছত আজি ভাবিলোঁ ভিডিঅ'টো কৰোঁ, যিহেতু বাচন ধুইয়ে আছিলোঁ। বাচন ধুই থাকোঁতে ভাবিলোঁ যে এইকেইটা বস্তু ইয়াতে এনেকৈ আছিলে, থৈ দিয়াতে আছিলে, এনেকৈ থৈ দিয়াতে থকাৰ কাৰণে মোৰ বোলো এতিয়া ল'ৰাটো যিহেতু মোৰ এনেই ল'ৰাটো লাগি থাকে, সেইটো কাৰণে ভিডিঅ' কৰোঁতে অকণমান অসুবিধা হয়, কিছুমান এনেকৈ লাগি থকা ভিডিঅ'। তাৰপিছত এতিয়া শুই থকাৰ কাৰণে ভাত পানী খাই আজৰি হ'লোঁ, ভাত খোৱা বাচনখিনি ধুলোঁ। ধোৱাৰ পাছত ভাবিলোঁ যে এই ভিডিঅ'টো কৰোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মই আচলতে এইটো মই যিটো ট্ৰিক ব্যৱহাৰ কৰিম, ভিডিঅ' এটা চাইছিলোঁ। ভিডিঅ'টো চোৱাৰ পিছত মই ভাবিছিলোঁ যে মই ব্যৱহাৰ কৰি চামচোন কেনেকুৱা হয়। আজিলৈকে মই কৰি চোৱা নাই কিন্তু দেই, ফাৰ্ষ্ট টাইম কৰিছোঁ, আপোনালোকৰ সন্মুখতে কৰিছোঁ আৰু চাব কেনেকুৱা হয়। আমি সকলোৱে বিচাৰোঁ নহয়নে, আমাৰ যিখিনি কাঁহৰ বাচন বৰ্তন চিকচিকীয়া হৈ থাকক, এনেকৈ জানো ৰঙচুৱা হৈ থাকিলে ভাল লাগে জানো? ৰঙচুৱা হৈ থাকিলে নিশ্চয় ভাল নালাগে, সেইকাৰণে চিকচিকীয়া হৈ থাকিলে ভাল লাগে। সেয়ে ভাবিলোঁ আজি তাৰ ভিডিঅ'টো যেতিয়া দেখিছিলোঁ নহয়, তাত পূৰা চাফা হৈ যায়। এতিয়াও ময়ো ব্যৱহাৰ কৰি চাওঁ আৰু কি ব্যৱহাৰ কৰোঁ চাব আপোনালোকে। আৰু যিসকল নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই আহিব লগা নতুন ভিডিঅ'সমূহ আপোনালোকে চাই থাকিব পাৰে। তেতিয়া ব'লক ভিডিঅ'টোলৈ আগবাঢ়োঁ। আৰু বহুত গৰম পৰিছে ৰাইজ, গৰম আৰু গৰমৰ কাৰণে ঘামি আছোঁ। তথাপিতো বাচনখিনি ধুতেও গৰম উঠি, আমাৰ এইডোখৰত ফেন নাই। আৰু এতিয়া মই কি কৰোঁ আপোনালোকে চাব, আৰু কি বস্তু ব্যৱহাৰ কৰি পিনি মই এই বাচনখিনি চিকচিকীয়া কৰিম ভিডিঅ'টো দেখাৰ দৰে আপোনালোকে চাই থাকিব। আৰু তামোল কাটিছিলোঁ, ভাত খাই উঠি তামোল খালোঁ, এটা তামোল কাটিছিলোঁ তাৰপিছত এখন খালোঁ আৰু এইখন তামোল এতিয়া খাই লওঁ বুলি ভাবিছোঁ। তামোলখন খাই লওঁ, তাৰপিছত আপোনালোকক মই দেখুৱাইছোঁ দেই। আৰু এইটো বাতি লৈ লৈছোঁ, এইটো বাতিতে মই দিম বস্তুখিনি, এখন হেতা লৈছোঁ, চামুচ লৈছোঁ। আৰু ভিডিঅ'টো দেখাৰ দৰে তাত যিমানখিনি বাচন ব্যৱহাৰ কৰে সিমান বাচনৰ অনুপাতে ল'ব লাগিব আটা। আমি যিটো খোৱা আটা যে আছে, সেই আটা বৈয়ামটো ওচৰলৈ আনি লৈছিলোঁ। এতিয়া আটা মই যিহেতু এটা বটা দুটা বাতি আৰু এটা ঘটি প্ৰথমতে ধুই চাম, তাৰ বাবে মই আটা লৈছোঁ 1.5 চামুচ আৰু অকণমান লৈছোঁ বা 2 চামুচ লৈছোঁ দেই। কি হয় চাম ব্যৱহাৰ কৰি। প্ৰথম হেতা এখন সৰু হেতা, সেই সৰু হেতাই 2 হেতা লৈ লৈছোঁ। তাৰপিছত ইয়াতে দি দিম কাজি নেমু। এইটো কাজি নেমু হয়, কাজি নেমু লৈছোঁ মই 3টা। যিহেতু আটাখিনি বুৰিব লাগিব, সেইকাৰণে তাত দি দিম মই এতিয়া 3টা কাজি নেমু। এতিয়া কাজি নেমুবোৰ ৰস যে কম, সেইটো কাৰণে 3টা লৈছোঁ। ঘৰৰ টেঙা মই ভাতকেইটা খাই তামোল এখন খাই ছিঙি আনিছোঁ। যিহেতুকে ভাত খাই মুহূৰ্তি নকৰাকৈ ঘৰত তেনেকৈ বস্তু ছিঙিব নাপায় বুলি কয়, সেইকাৰণে মুহূৰ্তি কৰি গৈছোঁ। আৰু এটা এইটো
পকা আগতে হৈছিলে, পকা নাই মানে এইটো অকণমান লেৰেলি যোৱা আগতে হৈছিলে, এইটো লৈ আনিছোঁ। আৰু এইকেইটা গোটেইকেইটা মই এতিয়া আটাখিনি যে লৈছোঁ তাতে মানে চেপি দিম। এতিয়া এয়া চাওক দেখিছেনে, সেইখিনি আটা কৰি তাতে মই এইখিনি চেপি দিছোঁ। একেবাৰে ভিডিঅ'টো দেখাৰ দৰে কৰিছোঁ দেই, আপোনালোকে চাই যাব। আৰু চাফা হ'লে ভাল কথা নহয় জানো? আমি যেতিয়া ভিতৰত বাচন ধোঁ তেতিয়া আমি ছাই ব্যৱহাৰ কৰিবলৈ টান হয়, কাৰণ বেচিনটোত ছাই দি ঘঁহি থাকিবলৈ বেয়া আৰু লেতেৰা হৈ যায় যে, সেইকাৰণে অকণ মানে ভিম বাৰ দি চাফা কৰি থকা বাচন ভিতৰত সোনকালে ৰঙচুৱা পৰি যায়। সেইকাৰণে যদি এনেকুৱা এটা টিপ ব্যৱহাৰ কৰি বাচনখিনি যদি কাঁহৰ বাচনখিনি বিশেষকৈ চাফা হৈ থাকে তেতিয়া ভাল লাগে। আজিকালি বাৰু কাঁহৰ বাচনবোৰ ব্যৱহাৰ কমি গৈছে, তথাপিতো আমাৰ ঘৰত বিশেষকৈ কয় মানে ধাতু থকা খাব লাগে, কাঁহী বাতিহে খাবলৈ দিয়ে, সেইকাৰণে ৰেগুলাৰ ব্যৱহাৰ কৰা হয়। আৰু এইখিনি চাওক, এইখিনি ৰস হৈ গ'ল। মই এতিয়া এইখিনি ধুনীয়াকৈ টেঙাখিনিৰ লগত মিক্স কৰি ল'লোঁ। চাওক দেখিলে না? এতিয়া দেখিলোঁ ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। এতিয়া এইটো যে দেখিছে বতাহ, এই বতাহটো আপোনালোকে ধৰিব পাৰিছে লেতেৰা হৈ আছে। এই বতাহটোত মই এনেকৈ এই ধৰণে লেপি থৈ দিম, এনেকৈ লেপি। চাওক এতিয়া দেখিলে লেপি থৈছোঁ। ধুনীয়াকৈ লেপি দিছোঁ আৰু বাহিৰ চাইডেও থৈ দিছোঁ। আৰু এইখিনি এনেকৈ যে ঘঁহিছোঁ, তাৰপিছত 10 মিনিটৰ কাৰণে শুকাবলৈ থৈ দিম। এইখিনি ইয়াত দেখিছে আপোনালোকে, এইটো মই এনেকৈ বেচিনতে শুকাবলৈ থৈ দিছোঁ। আৰু এইটো বাতিটো আপোনালোকে চাওক কেনেকুৱা ৰঙচুৱা পৰি গ'ল। এই বাতিটো মই চিকচিকীয়া কৰিবৰ কাৰণে এতিয়া ইয়াতো এনেকৈ কৰিম, এনেকৈ গোটেইখিনি ধুনীয়াকৈ ঘঁহি ল'ম, লগাই থৈ দিম। তাৰপাছত 10 মিনিট 15 মিনিটৰ কাৰণে শুকাবলৈ থৈ দিম। শুকোৱাৰ পাছত আকৌ ধুই দিম। এতিয়া মই দিছোঁ। আৰু এই ঘটিটো আপোনালোকে দেখিছেনে? এই ঘটিটো কিমান লেতেৰা হৈ আছে। এই ঘটিটো মই কেনেকৈ চাফা কৰিছোঁ চাওক। এনেকৈ ঘঁহি থৈ দিম। দেখিলে ধুনীয়াকৈ লগাই এতিয়া মই এইখিনি শুকাবৰ কাৰণে থৈ দিছোঁ। আৰু এই ধৰণে ঘৰৰ বস্তুকেইটাৰ নামবোৰ চিন দিয়া আপোনালোকক কৰেনে বাৰু? আমাৰ চিন দি থওঁ চাওক ঘৰৰ বস্তুকেইটা, যিকেইটা মানে বাহিৰতো কেতিয়াবা নিয়া কৰা হয়, সেইটো কাৰণে এটা চিন দি থৈ দিওঁ। আৰু এতিয়া ধুনীয়াকৈ এতিয়া মই শুকাবলৈ থৈ দিম। সেয়া চাওক আৰু এইখিনি আছে, যদি এইকেইটা ধুনীয়াকৈ চাফা হয় তেতিয়া এইখিনি আকৌ লগাম। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ নতুন ভিডিঅ'সমূহ আপোনালোকে চাই থাকিব পাৰে। এতিয়া বস্তুকেইটা শুকোৱাৰ পিছত আকৌ মই আপোনালোকক ধুই কৰি ধুনীয়াকৈ চাফা কৰি দেখুৱাম। সম্পূৰ্ণ 1 ঘণ্টা অন্তৰত দেই। অথনিবা মানে নোৱাৰিলোঁ, গা ধুবলৈ গ'লোঁ, গা ধোৱাৰ পাছত আকৌ সোণ উঠিলে, সোণৰ লগত লাগিলোঁ। এতিয়া সোণক টেবুলত বহাই লৈছোঁ, আপোনালোকে দেখিবলৈ পাইছে। সেয়া তাক মানে অকণমান খাবলৈ দি লৈছোঁ। তাৰপিছত এতিয়া আছে আৰু মোৰ এইখিনি বস্তু সম্পূৰ্ণ শুকাই গ'লে চাওক, শুকাই গ'ল দেখিছেনে? শুকাই গ'ল। আৰু এতিয়া মই ঘঁহিম, ঘঁহাৰ পাছত আপোনালোকক দেখুৱাম দেই। আৰু ঘঁহিবলৈ মই বিশেষ অন্য একো লোৱা নাই। ভিম বাৰ লৈছোঁ, ভিম বাৰ ইয়াত দেখিছে, ভিম বাৰ লৈছোঁ। এইখন মোৰ বাচন ধোৱা এখন জাবৰ এটা লৈ লৈছোঁ আৰু মানে
যে এতিয়া মই এইখিনি এনেকৈ ঘঁহি চাম কিমান চাফা হয় মই আপোনালোকক দেখুৱাম তাৰপিছত দেই এনেকুৱা কি হ'ল কিমানটো চাফা হয় যদি মানে চাফা হয় তেতিয়া কিমান ভাল কথা নহয়নে তাৰমানে কি হয় আমি ভিতৰত যেতিয়া বাচনখিনি ধুওঁ অকণমান জোৰ দিব লাগিব চাগে বাচনখিনি ধুওঁ তাৰপিছত এনেই চাৰিটা ব্যৱহাৰ কৰিবলৈ আমাৰ বেয়া লাগে নিজৰ বেচিনটোত ন আৰু তেতিয়া মানে পাইপেদি যাবলৈ ক'বলৈ দিগদাৰ মানে সেইটো কাৰণে অকল ভীমবাৰ দি ধোৱা হয় এনেকৈ যদি ধুই কৰিলে একেবাৰে ধুনীয়া ৰিজাল্ট এটা পোৱা যায় কিমান ভাল কথা সেইখিনি কৰি চাওঁ তেতিয়া আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব দেই মই ঘঁহি লওঁ এতিয়া মাত্ৰ দুটা বস্তু টেঙা আৰু আটা যিটো আমি খাবলৈ ব্যৱহাৰ কৰোঁ সেই আটাটো ব্যৱহাৰ কৰিয়ে এনে পিতাম্বৰী পাউডাৰটোৱে চাফা কৰিলে চাফা হয় বুলি কয় মই কিন্তু আজিলৈকে ব্যৱহাৰ কৰি চোৱা নাই দেই মই আগতে এটা ভিডিঅ' দিছোঁ সেইটো আছিলে আচলতে একেবাৰে হেৰি আপোনালোকে চালে দেখিব আৰু আগতে এটা ভিডিঅ' দিছিলোঁ এনেকৈ কাঁহৰ বাচন বৰ্তন চাফা কৰাৰ ওপৰত আৰু এইটো এটা বেলেগ এটা ট্ৰিক ব্যৱহাৰ কৰি চাইছোঁ সেইটো এটা বেলেগ ট্ৰিক আছিলে চাওঁ কোনটো বেছিকৈ চাফা হয় ৰিজাল্টটো গম পাম এনে ধৰক ভীমবাৰে ঘঁহিলে কেতিয়াও চাফা নহয় যে মই যে এইটো বস্তু ব্যৱহাৰ কৰিছোঁ টেঙা আৰু আটাৰ সংমিশ্ৰণত এটা যিটো পেষ্ট ব্যৱহাৰ কৰি ঘঁহিছোঁ সেইটো কিমান চাফা কৰে গম পাম কিন্তু এই ঘৰটো আমি চাফা কৰিব পৰাই নাছিলোঁ বহুত দিন ধৰি এতিয়া কি হয় চাওঁ আৰু এতিয়া মই এইটো ঘটিটো ঘঁহি হৈ গ'ল আপোনালোকে দেখা পাইছে এতিয়া মই ঘটিটো ধুম দেই ঘটিটো ধুই মই আপোনালোকক দেখুৱাম এই ঘটিটো যিটো মানে বহুত দিন ঘঁহিছোঁ মই চায়েদি ঘঁহিও চাইছোঁ বাহিৰত কিন্তু সেই চাপকেইটা মই যোৱাব পৰা নাছিলোঁ কিন্তু এতিয়া সঁচা কথা ক'বলৈ গ'লে প্ৰথমবাৰ ব্যৱহাৰ কৰিছোঁ দেই ধুনীয়া এটা ৰিজাল্ট পাইছোঁ বহুত ধুনীয়া এটা ৰিজাল্ট পাইছোঁ মই আপোনালোকক ক'ম এইটো ঘটি ধৰক এই ঘটিটো দেখিছেনে এই ঘটিটো চাওক এই ঘটিটো দেখিছেনে এই ঘটিটোৰ ৰূপটো প্ৰথমতে কেনেকুৱা আছিলে আৰু এতিয়া চাওক কেনেকুৱা চাইনিং আহিছে তো বহুত ধুনীয়া লাগিছে মানে চাফা হৈ গ'ল আৰু এইটো চাওক মুখখন কিমান ধুনীয়া চাফা হৈ গ'ল প্ৰথমতে মানে এই গোটেই চাফ কৰি মানে পূৰা হেৰি আছিলে এই ঘটিটো মই বাহিৰত চায়েদিও ঘঁহি চাইছোঁ কিন্তু ইমান চাফা আৰু মই কেতিয়াবা কি কৰোঁ জানেনে বেলেগকো ঘঁহিবলৈ দি চাওঁ পাৰে নেকি মানে চাফা কৰিব চায়ে সৈতে কিন্তু এই ঘটিটো ধুনীয়াকৈ চাফা হৈ গ'ল এতিয়া জিলিকি গৈছে চাওক আৰু তলটো দেখিছেনে ধুনীয়া হৈ গ'ল অথনি তলটো দেখিছেনে কেনেকুৱা হৈছিলে এইটো জিলিকাই নাছিলে এতিয়া চাওক ধুনীয়া হৈ গ'ল এতিয়া মই বাতিটো ঘঁহি লওঁ সেইটোও দেখুৱাম আপোনালোকক ভাল লাগিছে মনটো আচলতে মই ভাবিছিলোঁ ভিতৰতে চাই ব্যৱহাৰ কৰিব নোৱাৰি চাই দিলেতো চব বস্তু চাফা হয় ন মই আগৰ ভিডিঅ'টো সকলোৱে কৈছিলে যে চায়ে ঘঁহি দিব চব বস্তু চাফা হ'ব সেইটোৱে কৈছে এতিয়া এইবোৰ ব্যৱহাৰ নকৰিলেও হয় কিন্তু মই এতিয়া এইটো ৰিজাল্ট দেখি পিনি মানে আচৰিত লাগিছে আৰু এইটো বাতি এতিয়া মই ঘঁহি চাওঁ দেই আৰু মই এতিয়া বাতিটো দেখুৱাওঁ চাওক এইটো বাতি চাওক দেখিছেনে বাতিটো চাফা লাগিছেনে চাফা হ'ল বহুত চাফা হ'ল মই মানে আপোনালোকে ভিডিঅ'ত কি দেখিছে নাজানো মই কিন্তু ধুনীয়া দেখিছোঁ বহুত চাফা হ'ল মানে এইখিনি আৰু অকণমান ধুনীয়া হ'লে আৰু ধুনীয়া চাফা হ'ল আৰু মোৰ বাচনকেইটা ধুই হৈ গ'ল চাওক বহুত ধুনীয়া ৰিজাল্ট পাইছোঁ চিকচিকাই আছে এয়া একেবাৰে বেচিনটো ওচৰৰ পৰাই মই আপোনালোকক দেখুৱাইছোঁ এয়া চাওক পানী শুকাবলৈ দিয়াই নাই আৰু আপোনালোকক ধুনীয়া লগালগ দেখাইছোঁ কিমান ধুনীয়া হৈছে চাওক চিকচিকীয়া হৈ গৈছে দেখিছেনে বাতিটো জিলিকনি আহিছেনে বুজিছে এয়া আৰু বহুত ধুনীয়া ৰিজাল্ট পাইছোঁ আপোনালোকে ব্যৱহাৰ কৰিব এই দুটা বস্তু ব্যৱহাৰ কৰি নিজৰ পাকঘৰৰ ভিতৰৰ বেচিনত মানে যিসকলে ভিতৰত বাচন বৰ্তন ধুৱে তেওঁলোকৰ কাঁহৰ বাচন বৰ্তন যদি ধুবলগীয়া হয় এইটো ট্ৰিক ব্যৱহাৰ কৰিব 100% ৰিজাল্ট পাব তাৰমানে মই কৈছোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ আপোনালোকক দেখুৱালোঁ ঘামি গৈছোগৈ এয়া দেখিছেনে আপোনালোকক দেখুৱালোঁ এয়া চাওক কিমান চিকচিকাই আছে আৰু ব্যৱহাৰ কৰিব আৰু ব্যৱহাৰ কৰি কমেণ্ট কৰি জনাব কেনেকুৱা পালে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ পুনৰ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱা প্ৰতিশ্ৰুতে মই ইমানতে লৈছোঁ বিদায় টাটা বাই বাই